সামৰণি মাৰিম। ইয়াত থকা কীৰ্তিমান ছাত্ৰ ছাত্ৰীসকলক মই এটাই আহ্বান জনাব বিচাৰিছো যে আমি সামাজিক হ'ব লাগিব, আমি সমাজৰ কাৰণে কাম কৰিব লাগিব। আমি আজি ইয়াত কীৰ্তিমান হৈ আপোনালোকক ইয়ালৈ নিমন্ত্ৰণ জনাই আনিছো। আপোনালোকক ইয়াত আজি ডিঙিত এখন আমি গামোচা আনি দিম, এখন সম্বৰ্ধনা অভিনন্দন পত্ৰ দিম, এটি স্মাৰক দিম। ইয়াৰ ভাৰ হয়তো আপোনালোকে এই মঞ্চখনত ল'ব পাৰিব, কিন্তু সেই বস্তু কেইপদৰ জৰিয়তে আমি আপোনালোকক জাতিটোৰ কাৰণে, এই ঠাইখনৰ কাৰণে যিখিনি কাম কাজ কৰিবৰ কাৰণে এই মঞ্চখনত যি দায়িত্ব দিছো, সেই দায়িত্ব কিন্তু আপোনালোকৰ গধুৰ। আৰু সেই দায়িত্বখিনি পালন কৰিবলৈ হ'লে আপোনালোকে সামাজিকভাৱে সমাজপ্ৰিয় হৈ থাকিব লাগিব, সমাজৰ কাৰণে কাম কৰিব লাগিব। ব্যক্তি স্বাৰ্থৰ ঊৰ্ধত থাকিও নিজৰ বাবে কাম কৰাৰ উপৰিও সমাজখনৰ কাৰণে আমি কি কাম কৰিব পাৰিছো, সেই তাৰ ওপৰতে আপোনালোকৰ প্ৰত্যেকৰে নিজৰ নিজৰ চিনাকি আচলতে বিৰাজমান হৈ থাকিব। যিয়ে সামাজিক মানুহ হৈ থাকিব পৰা নাই, যিয়ে সমাজৰ কাৰণে কাম কাজ কৰিব পৰা নাই, তেওঁক কিন্তু সময়ৰ বলুকাত, সময়ৰ বালিত তেওঁ নিশ্চিন্ন হৈ গৈছে, কোনেও কিন্তু তেওঁক চিনি নাপাব। যিয়ে সমাজৰ কাৰণে কাম কৰি নিজৰ সপোনবিলাক পূৰণ কৰিবলৈ চেষ্টা কৰে, সেইগৰাকী ব্যক্তিয়ে সদায় সমাজত সমাজপ্ৰিয় হৈ থাকে। গতিকে সমাজৰ কাৰণে কাম কৰিবৰ কাৰণে, সামাজিক হৈ থাকিবৰ কাৰণে প্ৰত্যেকে চেষ্টা কৰক। মই এটা সৰু উদাহৰণ, ইয়াত যিহেতু কীৰ্তিমান ছাত্ৰ ছাত্ৰীসকল আছে, মই এটা ক্ষুদ্ৰ উদাহৰণ, মই বৰ ভিতৰুৱা গাঁও এখনৰ পৰা আহিছো, ডিব্ৰুগড়ৰ দুলীয়াজানৰ। সেই ভিতৰুৱা গাঁওখনৰ মই নিজেই দেখা এটা অভিজ্ঞতা, বিদ্যালয়ত পঢ়ি থকাৰ দিনৰ এটা অভিজ্ঞতা, যিটো অভিজ্ঞতাই আজিও মোৰ মন মগজু চুই যায়। সেই অভিজ্ঞতাটো আপোনালোকৰ আগত মই কৈ মোৰ বক্তব্য সামৰণি মাৰিম।